Hello everyone, welcome you to our new channel CBSE Extra Classes. আমি ইয়াত CBSE ক্লাস 7 to 10 or lesson বিলাক cover কৰো সো তোমালোকে যদি ফার্স্ট টাইম কাৰণে চাই আছা ভিডিওটো তেনেহলে সাবস্ক্রাইব কৰি থবা নতুন নতুন ভিডিওস বিলাক আহি আছে যেহেতু তোমালোকৰ ফাইনালস আহি পাইছে আৰু ফাইনাল অ্যাসেসমেন্টৰ কাৰণে বেছি সময় নাই সো তোমালোকৰ বাবে এটা ৰিভিজন সিৰিজ লৈ আহিছো ফার্স্ট অফ অল আমি লাইট চ্যাপ্টাৰটো কৰিম বিকজ লাইট চ্যাপ্টাৰটো বহুত ইম্পৰ্টেন্ট হয় আৰু যদিও CBSE স্টুডেন্টস বিলাকৰ NCERT বুকটো ম্যাক্সিমামতে ফলো হয় তথাপিও কিছুমানৰ কিতাপবিলাক বেলেগ বেলেগ হয় স্কুল হিচাপে তথাপিও লাইট চ্যাপ্টাৰটো সকলোৰে আছে আৰু ইটস ভেৰি ইম্পৰ্টেন্ট তোমালোকে ফিউচাৰটো ডাঙৰ হলেও এই চ্যাপ্টাৰটো পঢ়িবই লাগিব হে আমি প্ৰথম মানে ফাৰ্স্ট ভিডিওটোত আমি কি কৰিম লাইটৰ চ্যাপ্টাৰটো ডিসকাস কৰিম সো তোমালোকে স্লাইডস বিলাক দেখি আছা সো স্লাইডস বিলাকত তোমালোকে দেখা পাইছা প্ৰথমে আমি কি কন্টেন্ট ডিসকাস কৰিম ফাৰ্স্ট আমি প্ৰপাৰ্টিজ অফ লাইট ডিসকাস কৰিম তাৰ পিছত ৰিফ্লেকশন কি what is reflection and types of reflection and laws of reflection তাৰ পিছত mirrors lenses এইবিলাকৰ বিষয়ে কথা পাতিম I hope তোমালোকে already পঢ়িছা চ্যাপ্টাৰটো সো যদি পঢ়িছা তেনেহলে ৰিভিজনটোৱে তোমাৰ মানে ক্লিয়াৰ কৰি দিব আৰু মানে বেছিকৈ পঢ়িব নালাগে এবাৰ আকৌ চালে হৈ যাব তোমালোকৰ ওকে সো ফাৰ্স্ট অফ অল আমাৰ আছিল properties of light লাইটৰ property কি যে লাইটে সদায় straight লাইনত মুভ কৰে light always tends to move in a straight line and this property is called as rectilinear propagation of light rectilinear or rectilinear propagation of light so কি গম পালো লাইটে সদায় straight লাইনত মুভ কৰে ইয়াৰ কাৰণে এটা আমাৰ এক্টিভিটি আছে how to prove it so তুমি এডাল ক্যান্ডেল জ্বলাই লবা দেন যদি এটা বেন্ড পাইপে দি ক্যান্ডেলটো চাব বিচাৰা তেনেহলে you won't see any light because bend pipe দি light to travel কৰিব নোৱাৰে because light to সদায় straight লাইনত মুভ কৰে ঠিক আছে সো এইটো প্ৰপাৰ্টিক আমি কি বুলি কওঁ rectilinear propagation তোমাক যদি এটা কোৱেশ্চন হয় যে আমি যে শ্যাডোজ বিলাক দেখো শ্যাডোজ বিলাক কিয় হয় শ্যাডোজ are formed because of this property of light because light যেতিয়া straight লাইনত মুভ কৰে তেতিয়া কি হয় যিকোনো এটা অবজেক্ট যেতিয়া থাকে এই বাধা পায় অবজেক্টে কি কৰে লাইটটো যাব নিদিয়ে it doesn't let the light pass তেতিয়া কি হয় behind the object যিখিনি স্পেস থাকে সেইখিনি আমি ডাৰ্কাৰ দেখা পাও সো গম পালো আমি শ্যাডোজ বিলাক কিয় দেখা পাও why shadows are formed because of this property of light now let's come to reflection of light এটা reflection মানে কি তোমালোকে আগতে পঢ়িছাই so reflection মানে হৈছে when a beam of light will hit a polished or smooth surface it will bounce back okay it will bounce back and this will be called as reflection of light jetia light eta source or পৰা আহিব আৰু এটা polished surface ত hit কৰি পেলাই ঘূৰি যাব bounce back কৰিব then it will be called as reflection আৰু reflection ৰ কেইটামান laws আছে ঠিক আছে তোমালোকে স্লাইডস বিলাক চাই থকা স্লাইডছত দেখা পাইছা এটা ডায়াগ্ৰাম আছে তাতে প্ৰথম লাইনডাল আছে ইনসিডেন্ট ৰে what is incident ray যেতিয়া এটা সোর্সৰ পৰা লাইটটো আহিব তেতিয়া we will call it as incident ray যেতিয়া incident ray will hit a surface that point will be called as point of incidence তাৰ পিছত হিট কৰাৰ পিছত কি হ'ব it will bounce back and the ray will be called as reflected ray so ইয়াৰে rules বিলাক বা laws বিলাক কি reflection hole these rules বা laws are always followed okay so যেতিয়া reflection hobo tetia a incident ray reflected ray point of incidence and the normal mane ki jitu middle line ase between incident and reflected ray this all will lie on the same surface ঠিক আছে এটা same surface ot gute kita light koribo হেতু হল আমাৰ ফার্স্ট রুল তে নরমাল মানে কি আমি ইমাজিন কৰি লৈছো দিস ইজ দ্য লাইন বিটুইন ইনসিডেন্ট এন্ড
ৰিফ্লেক্টেডলি ওকে তাৰ পিছত এতিয়া নেক্সট পইণ্টত আহিছো নেক্সট লটো হৈছে যে ইনসিডেন্ট ৰে নৰ্মেলৰ লগত যেটো এংগল কৰিব ওকে the angle between the incident ray and the normal is called as angle of incidence and it is denoted by I. So this angle of incidence will be equal to the angle of reflection. Angle of reflection is denoted by R. So what we can say? We can say that I is equal to R. Angle of incidence is equal to angle of reflection. Okay, this is the second law. Now, তোমালোকৰ কিছুমানৰ কিতাপত বা ডাইৰেক্ট এনসিইআৰটি টু লস কেটা নাই still you should know this laws কেতিয়াবা আহি যাব পাৰে ঠিক আছে এতিয়া আমাৰ নেক্সট টপিকটো আছে mirrors. So mirrors কিমান টাইপৰ আছে how many types of mirrors are there? Plane mirror and spherical mirror. Plane mirror মানে আমি যেটো আমাৰ ডেইলি লাইফত ইউজ কৰো হেতু হৈছে প্লেন মিৰৰ আৰু এটা টাইপৰ মিৰৰ আছে হেতু হৈছে spherical mirror sphere টাইপৰ যদি এটা hollow sphere লোৱা hollow sphere এটা লৈ যদি মাজেৰে তাক দুফাল কৰা then what you will get এটা ওপৰৰ সাইড পাবা এটা ভিতৰৰ সাইড পাবা one will be curved inside so যেটো curved inside হয় that is a concave mirror and যেটো bulging out the outer part হয় that will be called as convex mirror. Spherical mirrors bilakor ami two types of spherical mirrors paw. First is a concave mirror mane which is carved inside and the second one is the convex mirror which is like this. Can you see in the screen or যেটো দেখুৱা আছে তেনেকুৱা ধৰণৰ হয় ঠিক আছে so now এতিয়া আমি জানিব লাগিব যে what kind of images are formed on these mirrors কেনেকুৱা আমি ইমেজ পাম for example if you are standing in front of a plane mirror what you will see your face or you will see someone like you standing inside the mirror right so we will learn about the different images formed on these mirrors kenekwa formation hoy image we will learn about it ঠিক আছে so first of all আমি plane mirror ৰ কথা পাতো so আমি যেতিয়া plane mirror ৰ সন্মুখত থিয় হম এনেকুৱা লাগে যে someone is inside the mirror who looks like us so কি হয় যে আমি plane mirror ত এটা virtual image দেখা পাও virtual মানে যেটো আমি সুব নোৱাৰো স্ক্ৰিনত দেখা নাপাও virtually তেতিয়ালৈকে আমি মিৰৰটোৰ সন্মুখত থিয় হৈ থাকো তেতিয়ালৈকে আমি ইমেজ দেখা পাও অকমান লছ হলে আমি দেখা নাপাও আৰু so these are the virtual images আৰু real imageৰ কথাও পাম real image মানে যেটো আমি স্ক্ৰিনত দেখাব পাৰো for example আমি যে হলত মুভি চাও that is also one kind of image যেটো আমি স্ক্ৰিনত কৰিব পাৰো যেটো আমি ৰিয়েল ইমেজ বুলি কওঁ কিন্তু আমি যেটো প্লেন মিৰৰৰ দেখো এটো ৰিয়েল নহয় ভাৰ্চুৱেল হয় আৰু তাৰ উপৰিও আদাৰ ক্যাৰেক্টাৰিষ্টিক্স আৰ देयर লাইক ল্যাটাৰালি ইনভাৰ্টেড মই যদি ৰাইট হ্যান্ড টু মুভ কৰো তেনেহলে আমি সম্পদ কি দেখিম লেফট হ্যান্ড টু মুভ হোৱা দেখিম ওকে তাৰ পিছত ইৰেক্ট হয় মানে কি হয় স্ট্ৰেইটলি দেখা যায় আৰু ডিসটেন্স টু মই যদি 1 মিটাৰ ডিসটেন্সত থাকো মিৰৰটোৰ পৰা দেন যেটো ইমেজ ফৰ্মেশন হ'ব এই ইমেজটো 1 মিটাৰ এৱে ফৰ্মেশন হ'ব তাৰ মানে মিৰৰটোৰ পৰা 1 মিটাৰ এৱে ফৰ্মেশন হ'ব আৰু যদি সাইজটোৰ কথা কও সাইজটো একে দেখি মোৰ যিমান সাইজ আইনাটো মানে মিৰৰটো আমি সেম সাইজৰে দেখা পাম সো এইবিলাক কি আছে প্লেন মিৰৰৰ ক্যাৰেক্টাৰিষ্টিক্স ইমেজৰ ক্যাৰেক্টাৰিষ্টিক্স formed by a plane mirror here is a concave or convex there ekdom simply monot rakha concave is a longer word so concave ki hoy we will see enlarged image ঠিক আছে enlarged হৈ যায় তাতে আৰু convex কি হয় diminished হৈ যায় সৰু হৈ যায় হেতু image to
একদম জেনেৰেলি তোমাৰ মানে মেমৰিত ৰাখিবলৈ কনকেভত কি হয় এনলাৰ্জ হৈ যায়, কনভেক্সত ডিমিনিশ্ড হৈ যায়। আৰু এই ওয়ার্ড বিলাক কিন্তু তোমালোকে উল্টা পুল্টা নকৰিবা, ডিমিনিশ্ডৰ সলনি ইট বিকাম স্মলাৰ এনেকুৱা টাইপৰ নিলিখিবা, ইউ জাষ্ট ৰাইট ডিমিনিশ্ড ওকে এণ্ড এনলাৰ্জ। তো যেতিয়া আমি কনকেভ মিৰৰত কিবা এটা বস্তু এনলাৰ্জকে দেখা পাওঁ, চ' হোৱাট ইজ দ্য ইউজ, আমি ক'ত ইউজ কৰিব পাৰোঁ, জাষ্ট ইমেজিন ক'ত ইউজ কৰিব পৰা যাব। শেভিং মিৰৰ্ছ, শেভিং কৰোঁতে কি হ'ব, অকণমান ডাঙৰকৈ দেখিলে আমাৰ শেভিং কৰোঁতে ইজি হ'ব, ল'ৰাবিলাকৰ ইজি হ'ব। চ' শেভিং মিৰৰত ইউজ হয়। মেকআপ মিৰৰত আমি যেতিয়া আই লাইনাৰ ৰাখিব লাগে, আই মেকআপ কৰিব লাগে, কি হয় ডাঙৰকৈ চাবলৈ এনলাৰ্জ বস্তু দেখিবলৈ আমি কনকেভ মিৰৰ ইউজ কৰিব পাৰোঁ। ইয়াৰ উপৰি যিবিলাক ডক্টৰ্ছৰ চেম্বাৰ থাকে, ডেণ্টিষ্টৰ চেম্বাৰ থাকে, তেওঁলোকেও এই মিৰৰটো ইউজ কৰে, কাৰণ ভিতৰৰ যিটো ৱাইডাৰ এটা ভিউ কি কয়, এটা ডাঙৰ এনলাৰ্জ ভিউ লাগে, দাঁতৰ কিবা এক্সামাইন কৰিব লাগিলে কি কৰে ডক্টৰ্ছ বিলাকে ইউজ কৰে কনকেভ মিৰৰ। নাও লেটছ টক এবাউট কনভেক্স মিৰৰ। কনভেক্স মিৰৰ বিলাক ইউজ হয় এটা ৱাইডাৰ ভিউ পাবলৈ, তাতে বস্তুবিলাক ডিমিনিশ্ড হৈ যায়, বাট ৱাইডাৰ ভিউ এটা দেখা পাওঁ, আমি ডাঙৰকৈ দেখা পাওঁ। লাইক যদি আমি এটা কনভেক্স মিৰৰ ৰাখি দিওঁ, তাত আমি বিল্ডিংছ বিলাকো দেখা পাম, একদম সৰু সৰু ডিমিনিশ্ড চাইজত, ঠিক আছে। ইয়াৰ এক্সাম্পলটো আছে আমাৰ ভেহিকলছ বিলাকত, যিটো কাৰৰ সন্মুখত যিটো সাইডত যিটো সাইড ভিউ মিৰৰ থাকে, ওকে, এই সাইড ভিউ মিৰৰ বিলাকত এই কনভেক্স মিৰৰ থাকে, কাৰণ আমি পিছত আহি থকা গাড়ীবিলাক দেখিব লাগিব, মাত্ৰ এখন গাড়ী দেখিলেতো নহ'ব, যিমান গাড়ী আহি আছে ভালকৈ আমি যদি দেখি পাব লাগে, তেনেহ'লে তাত এটা ৱাইডাৰ ভিউ লাগে, আৰু সেইটোৰ কাৰণে আমি কি ইউজ কৰোঁ, কনভেক্স মিৰৰ ইউজ কৰোঁ, ঠিক আছে। আৰু কিছুমান বিল্ডিংছ, শ্বপিং মল, তাৰপিছত এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ শ্বপছবিলাকতো এনেকুৱা ৱাইডাৰ ভিউৰ কাৰণে বা ছিকিউৰিটিৰ পাৰ্পাছত কি কৰে, এই কনভেক্স মিৰৰটো ইউজ কৰে, ঠিক আছে। সো এইখিনিয়ে আছিল আমাৰ আজিৰ ভিডিঅ'টোত। নেক্সট আমি ডিছকাছ কৰিম লেন্সৰ বিষয়ে। লেন্স কেনেকুৱা, ইয়াৰ ইউজেছ কি, কেনেকুৱা ইমেজ ফৰ্মেশ্যন হয় লেন্সত, সো উই উইল টক এবাউট অল দিছ। এণ্ড লাষ্ট টপিকটো আছে চাগে নিউটনছ ডিস্ক, ৰাইট। সো এইখিনি আমি ডিছকাছ কৰিম নেক্সট ভিডিঅ'টোত। ইফ ইউ লাইক দ্য ভিডিঅ' দেন ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব। বাই বাই।